হাউলীৰ ৰাস মন্দিৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ল'লে আশীৰ্বাদ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোকৰাঝাৰৰ পৰা ভ্ৰমণৰ পৰা কাৰ্যসূচী সামৰি আজি 4 বজাত হাউলীৰ ৰাস মন্দিৰৰ প্ৰাংগণত উপস্থিত হৈ ভগৱান শ্ৰী শ্ৰীকৃষ্ণৰ মন্দিৰত আশীৰ্বাদ লয়। পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয়, অহা ছেপ্টেম্বৰত বিটিআৰৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হ'ব। হাউলীৰ ৰাস মন্দিৰত শতবৰ্ষ অনুষ্ঠানৰ বাবে এটা অতিথি নিৰ্মাণৰ আবণ্টন দিয়াৰ কথা ঘোষণা কৰে। লগতে ৰাজ্যৰ ভিন্ন বিভাগত 50,000 অধিক নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিব। গুৱাহাটীৰ আমিনগাঁৱৰ পৰা হাউলীলৈ নতুন 2 লেণ্ড যুক্ত পথৰ নিৰ্মাণৰ কাম শীঘ্ৰেই আৰম্ভ হোৱাৰ কথা অৱগত কৰে। হাউলীৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। হাউলী ৰাস সমিতিয়ে ৰাসৰ সময়ত মোক নিমন্ত্ৰণ কৰিছিলে, কিন্তু সেই সময়ত কৰ্মব্যস্ততাৰ বাবে মই আহিব পৰা নাছিলোঁ। আজি অলপ কোকৰাঝাৰৰ পৰা গুৱাহাটী উভতাৰ সময়ত হাতত অলপ সময় আছিলে, সেয়েহে যোৱাকালিয়ে মই খবৰ দিছিলোঁ যে আহোঁতে মই এবাৰ ৰাসৰ কাৰ্যালয়ত বহি আলাপ আলোচনা কৰিম, অলপ মনৰ কথা বতৰা পাতিম। আজি ৰাস কমিটিৰ সকলোৰে লগত অকণমান সময় বহিলোঁ আৰু ৰাস মন্দিৰতো সেৱা জনালোঁ। বেলেগ কোনো বিশেষ উদ্দেশ্য নাছিল, ইমানেই কথা। বৰপেটা জিলাৰ বাবে এটা ডাঙৰ খবৰ ইতিমধ্যে আপোনালোকে গম পাইছে যে আমিনগাঁৱৰ পৰা বৰপেটালৈ গোটেই পথছোৱা আমি নতুন এলাইনমেণ্টৰ সৈতে ৰাষ্ট্ৰীয় ঘাইপথ ইতিমধ্যে ঘোষণা কৰা হৈছে। ইমান দিনে বৰপেটাৰ ৰাইজৰ এটা বহুত ডাঙৰ আপত্তি আছিল যে চহৰখনেদি কোনো নেশ্যনেল হাইৱে নাছিলে। এতিয়া নেশ্যনেল হাইৱে অনুমোদন হ'ল, আমি ইয়াৰ পিছত এতিয়া এষ্টিমেট হ'ব আৰু সেই হাইৱেটো আহি আহি হাউলীতে সংলগ্ন হ'ব। মই ভাবোঁ যে ই বৰপেটাৰ আৰ্থ সামাজিক বিকাশত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। ৰেলপথক কিবা আগুৱাই নিব পাৰিম? এটা এটাকৈ হৈ যাওক। এজনে মানুহ 3.5 বছৰত কিমান কৰিব? লাহে লাহে চব কৰি গৈ আছো। হাইৱেটো তাৰ নিয়ম হ'ল যে এতিয়া এলাইনমেণ্ট হৈ গ'ল, এতিয়া এষ্টিমেট হোৱাৰ লগে লগে লেণ্ড একুইজিশ্যন আদি হ'ব। 1.5 বছৰমানটো লাগিব, কিন্তু এবাৰ হৈ গ'ল আৰু এতিয়া সেইটো মানে হোৱাৰ পথত ওলাই আহিলে। নিযুক্তিটো সকলো জেগাত হৈয়ে আছে, য'ত যেনেকে পোষ্ট আছে। আৰু এই বছৰটোত মই ভাবোঁ যে আৰু 40-50 হাজাৰ যুৱক যুৱতী নিযুক্তি হ'ব, কিন্তু ফৰেষ্টত বা ইমান দূৰলৈকে মোৰ মনত নাই, কিন্তু জেনেৰেলিটো এইবাৰ 40-50 হাজাৰ আৰু এপইণ্টমেণ্ট হ'ব। দিল্লীত নিৰ্বাচন সন্দৰ্ভত মই কালিহে যাম কেম্পেইনৰ কাৰণে, কালি আৰু পৰহি, তাতে গম পাম। হ'বই। ইলেকশ্যনৰ লগত ৰিজাল্টৰ কোনো সম্পৰ্ক নাই। ৰিজাল্ট ৰেডি হৈ গ'লে ৰিজাল্টটো ৰাখি থৈতো লাভ নাই। গতিকে ফেব্ৰুৱাৰীৰ শেষত নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত এডিআৰই ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে। তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা 2 দিন আগত 2 দিন পিছত কেতিয়াবা হৈ যায়। কংগ্ৰেছে কৈ আছে আপোনালোকে বোলে পঞ্চায়ত ইলেকশ্যন নাপাতে। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা যিদিনাখনে শেষ হ'ব পিছদিনাখনেই পঞ্চায়ত ইলেকশ্যন। মোকতো কোনে লগেই পোৱা নাই। মাত আকৌ কথা বতৰা পাতো। এনেই কিয় মুছলমান মানুহবিলাকক বদনাম কৰিব লাগে? অসমতো কোনো আপত্তি কৰা নাই এতিয়ালৈকে, এনে কিয় বদনাম কৰি? আজিকালি দিনত কোনে 3টা বিয়া কৰাব? আজিকালি কোনো মুছলমান মানুহে এটাৰ ওপৰত বিয়া নকৰাই, হয় নহয়? গতিকে এইবিলাক দাবী উত্থাপন কৰিলে মানুহৰ মনত সন্দেহে হয় যে ক'ৰবাত 2-3টা হৈ আছে নেকি। কিন্তু মইতো এইবাৰে আমি যিবোৰ জৰীপ তৰীপ চলি আছে, আজিকালি মুছলিম মানুহৰ মাজত 3টা বিয়া কৰা 2টা বিয়া কৰা বহুত নাইয়ে বুলি ক'ব পাৰি। হৈ গ'ল, এছেম্বলিত বিল হ'ল, গভৰ্ণৰে অনুমোদন জনালে, এতিয়া ৰাষ্ট্ৰপতিৰ চহীৰ কাৰণে গৈছে, 3-4 মাহ লাগিব। এইটো আইনো পাছ হৈ গ'ল। এতিয়া বিক্ৰী আৰু ক'ত হ'ব? 5 কিলোমিটাৰ বাহিৰৰ খিনি হ'ব, ভিতৰত আৰু তাৰ স্থানীয় মানুহে বিক্ৰী কৰে। ডিব্ৰুগড়ত ৰাজধানী হ'ল, নামনি অসমৰ কাৰণে বিশেষ আৰু কিবা থাকিব নেকি? নামনি অসমতেই দেখোন গুৱাহাটী আছে। গুৱাহাটী, কোকৰাঝাৰ,
নলবাৰী এইবিলাক দেখোন চব ৰাজধানীয়ে হৈ আছে গতিকে নামনি অসমত গুৱাহাটী আছেই দেখোন হয় নহয় এটা তেওঁলোকে শতবৰ্ষ ভৱন এটা বনাব খুজিছে মই প্লেন এষ্টিমেটটো বনাব দিছো অলপ আলোচনা কৰিব স্যার পরীক্ষার পিছত পঞ্চায়েত নির্বাচন আর বিপিএডি নির্বাচন সেপ্টেম্বৰ আজি মই কৈ আহিছো হাগ্ৰামা মহিলাৰে কৈছে বিপিএ প্ৰথম স্থানত বিজেপি দ্বিতীয় স্থানত স্থানত থাকিলেই হ'ল আৰু এইবিলাক মুঠতে চব মিলা মিছা কৰি চলি থাকিলেই হ'ল দেশখনত অশান্তি হ'ব নালাগে অমংগল হ'ব নালাগে বাকী যোন প্ৰথম দ্বিতীয় তৃতীয় যি হয় হৈ থাকিব এলায়েন্স মিত্ৰতা থাকিব স্যার এতিয়া সেইটো আমাৰ পাৰ্টিৰ প্ৰেচিডেণ্টে ঠিক কৰিব মোৰতো মেইন কথাটো শান্তি থাকিব থ্যাংক ইউ জলদি হেৰি লৈ লোৱা ষ্টেণ্ড